হয় নিশ্চিতভাৱে পাপৰি চাওক আৰু কেইটামান মুহূৰ্ত বাকী বৰপেটাৰ যি প্ৰাণৰ উৎসৱ দৌল মহোৎসৱলৈ আৰু ইতিমধ্যে প্ৰস্তুতি যি আচলতে বৰপেটা দৌল মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বৰপেটা সত্ৰই কওক বা বৰপেটাৰ যি দাঁতি কাষৰীয়া অঞ্চলসমূহ আছে সকলোতে এতিয়া হোলী গীতৰ আখৰা, হোলী গীতে শুনিবলৈ পাব। বৰপেটাৰ আকাশে বতাহে এতিয়া হোলী গীতৰ বন্দনা। আৰু আজি কিছু সময় পিছতে বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত এক বৰ্ণিল শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে, য'ত ৮০টাতকৈও অধিক দলে অংশগ্ৰহণ কৰিব ইয়াত। আৰু এই ৮০টা দলে হোলী গীত, ফাগুনৰ গীত বা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিব বৰপেটাৰ আকাশ বতাহ। আৰু বৰ্তমান আমি উপস্থিত আছোঁ বৰপেটাৰ যি বিখ্যাত ৰাখল থান আছে, ৰাখল থানৰ খেলপথাৰত। আৰু এই খেলপথাৰৰ পৰাই কিছু সময় পিছতে এই হোলী গীতৰ যি শোভাযাত্ৰা আৰম্ভ হ'ব। আৰু প্ৰায় ৮০টাৰো অধিক দল যিহেতু ইয়াত অংশগ্ৰহণ কৰিব আমি উল্লেখ কৰিছোঁৱে। আৰু বিশেষকৈ যি উদ্যোক্তা আছে বৰপেটা সাংস্কৃতিক মঞ্চ, তেওঁলোকে আমাক জানিবলৈ দিয়া মতে ইয়াত অসম বুক অফ ৰেকৰ্ড, নেশ্যনেল বুক অফ ৰেকৰ্ড তেওঁলোকে ইয়াত আহি আজি ভাগ ল'ব। আৰু তেওঁলোকে আশা কৰিছে তেওঁলোকৰ নামো সন্নিৱিষ্ট কৰক যি এই সাংস্কৃতিক মঞ্চই তেওঁলোকৰ যি শোভাযাত্ৰা অসম বুক অফ ৰেকৰ্ডত যাতে নাম ৰাখিব পাৰে তাৰ বাবেও তেওঁলোকে এক প্ৰস্তুতি চলাইছে। আমি উল্লেখ কৰিছোঁ বিশাল প্ৰস্তুতি বুলি ক'ব লাগিব পাপৰি, কিয়নো ৮০টাতকৈও অধিক দল আচলতে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। হোলী গীত, কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিব বৰপেটাৰ আকাশ বতাহ। আৰু মই দেখুৱাইছোঁ এইধৰণে উদ্যোক্তাসকল আহিছে, হোলী দলো আহিছে, আমি হোলী দলো আমাৰ দৰ্শকসকলক শুনাম। কিন্তু প্ৰথমে মই কিছু মন্তব্য ল'বলৈ বিচাৰিছোঁ। সভাপতিগৰাকী আছে সাংস্কৃতিক মঞ্চ বৰপেটাৰ যি এই শোভাযাত্ৰাৰ উদ্যোক্তাৰ সভাপতি। দাদা, কেনেকুৱা প্ৰস্তুতি? ৮০টাতকৈও অধিক দল অংশগ্ৰহণ কৰিব আৰু বৰপেটাৰ ইতিমধ্যে আকাশে বতাহে হোলী গীতৰ বৰ্ণনা শুনা গৈছে। হয়, অহা ১৩ তাৰিখৰ পৰা ১৩ মাৰ্চৰ পৰা ঐতিহাসিক বৰপেটা সত্ৰত দৌল মহোৎসৱ আৰম্ভ হ'ব। দৌল মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক মঞ্চ বৰপেটাই এখনি বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। এই শোভাযাত্ৰাখনিৰ উদ্দেশ্য হৈছে হোলী গীত গাই গাই আমি গোটেই বৰপেটা চহৰ সত্ৰ প্ৰদক্ষিণ কৰি প্ৰায় ৮০টা দল আহি আমাৰ ইয়াত উপস্থিত হ'ব, এতিয়ালৈকে আহি আছে। গতিকে এইখন এখন সাংস্কৃতিক শোভাযাত্ৰা আমি বৰপেটাৰ হোলী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কৰি আছোঁ। যোৱাবাৰৰ পৰা কৰিছিলোঁ, এতিয়া দ্বিতীয় বৰ্ষ। গতিকে আমি ভাবোঁ এইখন এখন মানে হোলী গীতৰ এখন ডাঙৰ শোভাযাত্ৰা হ'ব, য'ত মানে বৰপেটাৰ দৌল উৎসৱ লগতে বৰপেটাৰ হোলী গীত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম বুলি আমি আশা কৰিছোঁ। হয়, আৰু এনেদৰে হোলী গীতত যি প্ৰসাৰ আছে, প্ৰসাৰত গুৰুত্ব দি তেওঁলোকে আচলতে এই শোভাযাত্ৰা উলিয়াব আৰু ৮০টাতকৈ দল অংশগ্ৰহণ কৰিব। জনপ্ৰিয় গীতিকাৰ আছে আমাৰ সৈতে, মৃণাল পি জ্যোতি আছে, তেওঁৰ সৈতে কথা পাতিম। প্ৰস্তুতি খুব তুংগত আৰু ব্যাপক উৎসাহ দেখা গৈছে এতিয়া সত্ৰ নগৰী বৰপেটাত, কি ক'ব? এটা খুব আনন্দকৰ মুহূৰ্ত। এতিয়া ফাগুন মাহটোৱে আমাক বহু আনন্দিত কৰে। আনন্দ উৎসাহৰ মাজতে আমাৰ ফাগুন মাহটো পাৰ হয়। আমাৰ খুব ভাগ্য আজি ইয়াতে বিভিন্ন ভাষা ভাষিক জাতি সম্প্ৰদায়ৰ দল আহি ইয়াত উপস্থিত হ'ব। আৰু ৮০টাতকৈ অধিক দলে ইয়াতে শোভাযাত্ৰা কৰি আমাৰ থলুৱা সুৰত তেওঁলোকৰ ভাষাত হোলী গাই শোভাযাত্ৰা কৰিব। এইটো খুব আনন্দকৰ আৰু চমৎকাৰ এটা আমাৰ সংযোজন হ'ল। আমাৰ দৌল উৎসৱৰ অন্যতম সংযোজন এই বৰ্ণিল বসন্ত। যোৱাবাৰ খুব ভালকৈ আমি ইয়াত পৰিচালনা কৰিছিলোঁ আৰু আমি আশাবাদী এইবাৰো খুব ভালকৈ সফলভাৱে আমি ইয়াক উদযাপন কৰিব পাৰিম। ধন্যবাদ জনাইছোঁ। আৰু প্ৰস্তুতি প্ৰায় তুংগত আমি কৈছোঁহে। আৰু আমাৰ সৈতে বৰপেটা সমাজ জীৱনৰ লগত জড়িত ৰবীন দা আছে। আৰু ৰবীন দা বুলি ক'লে আমাৰ দৰ্শকসকলক এটা কথা কৈ থওঁ যে ৰবীন দা বুলি ক'লে প্ৰথম হোলী গীতৰ কথাই মনলৈ আহে। খুব সুন্দৰকৈ তেখেতে হোলী গীত পৰিৱেশন কৰে। যদি আমাৰ দৰ্শকসকলক অলপ হোলী গীত গাই শুনাই আপুনি। কৃষ্ণ, মই মহাপুৰুষ মাধৱদেৱৰে হোলী গীত গাইছোঁ, কিন্তু আমাৰ দলবিলাক আহি আছে, তথাপি মই আপোনাৰ এটা মই গাই দিছোঁ। প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ হে, প্ৰকৃতি পুৰুষ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ হে, 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 প্ৰকৃতি পুৰুষ
দুইজনীয়ন্তা মাধৱ হে প্ৰকৃতি হে কৃষ্ণ তজু পাৱে পখিলো হৰণ 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 ময়ীয় নাথৰ নাথ তুমি নাৰায়ণ হে 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 প্ৰকৃতি পুৰুষ দুয়োনিয়ন্তা হে প্ৰকৃতি পুৰুষ দুয়োনিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ হয় আৰু এনেদৰে দেখা গৈছে আনন্দত মতলীয়া হৈ পৰিছে সত্ৰ নগৰী বৰপেটাৰ প্ৰতিটো প্ৰান্তত যাওক বৰপেটাৰ যি 22খন হাতী আছে হাতীয়ে আপুনি এতিয়া এনেদৰে হোলী গীতৰ আনন্দ শুনা যাব হোলী গীতৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা আৰু ৰবীন্দ্ৰ যিহেতু আছে তেওঁ খুব সুন্দৰকৈ আমাৰ দৰ্শকসকলক হোলী গীত গাই শুনালে আমি কিছু কথা পাতিম কেইবাগৰাকীও উদ্যোক্তা আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰবীন্দ্ৰ বৰপেটা বুলি ক'লে কিন্তু প্ৰথমে আমাৰ হোলীটো আহে কোনোবাই যদি দূৰ দূৰণিত থাকে কিবা উৎসৱত আহিব নোৱাৰিলে কিন্তু হোলীত বৰপেটাবাসী হিচাপে যিমান দূৰত থাকিলেও বৰপেটাত আহিবই সত্ৰ নগৰীৰ ল'ৰা হিচাপে কেনেকুৱা অনুভৱ এই ক্ষেত্ৰত কি কয় হয় আমি এই বৰপেটাত জন্মগ্ৰহণ কৰিছিলোঁ কৰ্মসূত্ৰে গুৱাহাটীত আছোঁ তথাপি আজি হোলী বুলি ক'লে আমাৰ গাত একদম শিহৰণ হৈ আহে এনেকুৱা শিহৰণ যে আপাৰ আছামত যে বিহু বুলি ক'লে যেনেকুৱা যে মানুহৰ যেনেকুৱা উৎসাহ আহি যায় আমাৰ বৰপেটাত হোলী বুলি ক'লে আমাৰ মন প্ৰাণ উতলা হৈ যায় আনন্দত আত্মহাৰা হৈ যাওঁ সেয়ে আমি বৰপেটাৰ হোলীৰ কাৰণে আমি কিমান বৰপেটা হোলী কেনে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ তাৰ কাৰণে সদায় আমাৰ মনত লাগি থাকে এইবাৰো আমাৰ সুদূৰ উৰিষ্যাত আমি তাত গৈ মাত্ৰ মই নিজেই গৈ তাতে উৰিয়া ভাষাত আমাৰ বৰপেটাৰ হোলী তাতে শিকাই আহিছোঁ আজি তেওঁলোকে তাতে পৰিৱেশন কৰিব বড়ো ভাষাত গাব ৰাভা ভাষাত গাব মিচিং ভাষাত গাব আমাৰ বৰপেটা হোলী নেপালী আদি কৰি জাতি জনগোষ্ঠীৰ মাজত আমাৰ বৰপেটাৰ হোলী বিয়পি পৰিছে আজি যি এই শোভাযাত্ৰা হোলী গীতৰ শোভাযাত্ৰাত বিভিন্ন ভাষাত এই হোলী দলসমূহে তেওঁলোকৰ নিজৰ জাতি জনগোষ্ঠীয় ভাষাত বৰপেটা হোলী গীত বৰপেটাৰ হোলী পৰিৱেশন কৰিব সুদূৰ ধৰ ঢকুৱাখানাতো আমি যাই তাতে হেৰি আখৰা দিছিলোঁ বৰপেটাৰ তেওঁলোকে আহি আছে মিচিং ভাষাত গাব আৰু এটা কথা কি হ'ল যে এই যি আমি হোলী প্ৰচাৰ কৰি আছোঁ তেওঁলোকৰ হোলীত আগতে কিবা কিবি গাইছিল বড়োসকলে ৰাভাসকলে তেওঁলোকে কিবা কিবি গাইছিল যোৱা বছৰৰ পৰা তেওঁলোকে এই হোলীত আমাৰ এই গীত গাই কি আনন্দ আত্মহাৰা হৈ যায় যে এনেকৈ আমাৰ নিশ্চয় বৰপেটাৰ হোলীটো প্ৰচাৰ প্ৰসাৰ হৈ আছে আৰু এক প্ৰকাৰ কৃষ্ণ বন্দনা বুলি ক'লেও ভুল নহ'ব যিহেতু এই দৌল মহোৎসৱে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ হয় আৰু এনেদৰে উদুলি মুদুলি পৰিৱেশ বিভিন্নজন আছে আমি কথা পাতিম মানৱ দা আছে আমাৰ সৈতে মানৱ দা গুৱাহাটীৰ পৰা বৰপেটাৰ দৌল বুলি তেখেতে দৌল উৎসৱত ভাগ ল'বলৈ আহিছে মানৱ দা কেনেকুৱা লাগিছে এইবাৰ দৌল মহোৎসৱ কেনেকুৱা দেখিছে আপুনি এতিয়ালৈ প্ৰস্তুতি কেনেকুৱা প্ৰতি বছৰৰ দৰে আমি এই 4টা দিন বা এই 3টা দিনৰ কাৰণে এই বছৰটো অপেক্ষা কৰোঁ এই 4টা দিন জীয়াই থাকিবলৈকে বাকী বছৰ বাকীকেইটা দিন জীয়াই থকাৰ নিচিনা হয় আমাৰ বৰপেটাৰ মানুহখিনিৰ আৰু বিভিন্ন ইতিমধ্যে সকলোৱে কৈছে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত সমবেত হয় আৰু যোৱা বছৰৰ পৰা এই যিটো অনুষ্ঠান আমি আয়োজন কৰিব আৰম্ভ কৰিছোঁ বৰ্ণিল বসন্ত ইয়ে হোলী গীত অকল হোলী গীতেই নহয় গোটেই সমগ্ৰ উৎসৱটোকৈ এটা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এটা প্ৰভূত অৰিহণা যোগাইছে বুলি মই অনুভৱ কৰোঁ ইতিমধ্যে সকলোৱে কৈছে বিভিন্ন ভাষা ভাষী দল আজি আমাৰ মাজত উপস্থিত তেখেতসকলে আজি হোলী গীত গাই পদযাত্ৰা কৰিব এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা আমি আশা কৰিছোঁ খন্তেক পিছতে সকলোৱে প্ৰত্যক্ষ কৰিব গতিকে সকলোকে মই এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ
ধন্যবাদ জনাইছোঁ মানৱ দা। আৰু দেখিছে বাপৰি এক উদুলি মুদুলি পৰিৱেশ, আৰু আমি উল্লেখ কৰিছোঁ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী থকা অৱস্থাত বৰপেটাৰ যি প্ৰাণৰ মহোৎসৱ দৌল মহোৎসৱক লৈ এতিয়া উদুলি মুদুলি পৰিৱেশ সত্ৰ নগৰী বৰপেটাত। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।